নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰং চেনেল সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব আদিৰ দেউতাকে আজি ইন্দ্ৰক, তই মোৰ লগত কিয় বিশ্বাসঘাতকতা কৰিলি? তোক মই ইমান দিনে মোৰ বুকুত কামুৰিবলৈহে মই পুহি ৰাখিছিলোঁ নেকি? তই আদিক কিয় মনে মনে ঘৰৰ পৰা উলিয়াই পঠালি বুলি ইন্দ্ৰক বহুত মাৰিব আৰু ইন্দ্ৰক তোৰ নিচিনা বিশ্বাসঘাতক মোৰ ঘৰত থাকিব নালাগে, এতিয়াই মোৰ ঘৰৰ পৰা ওলাই যা বুলি ইন্দ্ৰৰ আগত ক'ব। আৰু তেতিয়া আদিৰ মাকে আপুনি এনেকৈ ইন্দ্ৰক ঘৰৰ পৰা উলিয়াই দিব নোৱাৰে বুলি আদিৰ মাকে আদিৰ দেউতাকৰ আগত ক'ব। এতিয়া বাৰু আদিৰ দেউতাকে সঁচাকৈ ইন্দ্ৰক ঘৰৰ পৰা উলিয়াই পঠিয়াব নেকি? দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আজিৰ খণ্ডটিত অদিতি আৰু অনাবিলৰ বিয়া হৈ থাকিব আৰু সেই সময়তে আদি গৈ বিবাহস্থলী পাব আৰু আদিয়ে অদিতি বুলি চিঞৰিব আৰু তেতিয়া অনাবিল আৰু অদিতি আচৰিত হৈ পৰিব আৰু অনাবিলে তই ইয়ালৈ কিয় আহিছ বুলি আদিক সুধিব। আৰু তেতিয়া আদিয়ে অদিতি, মই তোমাক এনেকৈ অনাবিলৰ লগত বিয়া হ'বলৈ নিদিওঁ, মই তোমাৰ জীৱনটো ধ্বংস কৰিব নোৱাৰোঁ, আজি মই অনাবিলৰ সকলোবোৰ সঁচা কথা ক'ম বুলি আদিয়ে অনাবিলৰ সকলোবোৰ সঁচা কথা কৈ দিব। আৰু তেতিয়া অদিতি আচৰিত হৈ পৰিব। এতিয়া বাৰু অদিতিয়ে ইমানখিনি জনাৰ পিছতো অনাবিলৰ লগত বিয়া হ'ব নাই দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।